হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। কোনে কোনে নিজকে ধুনীয়া দেখাটো বিচাৰে, বয়স বাঢ়ি আহিলেও ধুনীয়া হৈ থাকিবলৈ বিচাৰে নহয় জানো? হয়নে নহয় কমেন্ট এটা কৰি জনাবচোন। নিজকে ধুনীয়া দেখিবলৈ হলে আৰু বয়স বাঢ়ি আহিলেও ধুনীয়া হৈ থাকিবলৈ হলে আমি সদায় ব্যায়াম কৰা অভ্যাস কৰিব লাগিব। নিতৌ প্ৰচুৰ পৰিমাণে পানী খাব লাগিব আৰু জাংক ফুড, ফাষ্ট ফুড এইবোৰ কমাই খাব লাগিব। তেল মছলাযুক্ত খাদ্য কমাই খাব লাগিব। প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচলি খাব লাগিব আৰু লগতে ৰেগুলাৰ নেচাৰেল স্কিন কেয়াৰ প্ৰডাক্টেৰে আমাৰ স্কিনখনৰ যত্ন ল'ব লাগে। কেমিকেলযুক্ত স্কিন কেয়াৰ প্ৰডাক্টবোৰ পৰাপক্ষত ব্যৱহাৰ নকৰাটোৱে ভাল। আৰু লগতে সময়মতে খাব আৰু সময়মতে টোপনি মাৰিব। দেখিব আপুনি আপোনাৰ বয়সতকৈ 10 বছৰ সৰু দেখিব। এতিয়া মই আপোনালোকলৈ লৈ আহিছো বিলাহীৰ খুব বঢ়িয়া এটা স্কিন কেয়াৰ ৰিমেডি। এই ৰিমেডিটোৱে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰিব। আপোনালোকৰ স্কিনত যদি কলা দাগ পৰিছে বা সানবাৰ্ণ হৈছে সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনত যদি বলি ৰেখা পৰিছে এই ৰিমেডিটোৱে আপোনালোকৰ সেই বলি ৰেখা দূৰ কৰাটো সহায় কৰিব। বিলাহীৰ এই ৰিমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক বিলাহীৰ এই ৰিমেডিটো কেনেকৈ বনাওঁ, কেনেকৈ ইউজ কৰোঁ চাওঁ বলক। বিলাহীৰ এই ৰিমেডিটো বনাবৰ কাৰণে মই এটা সৰু সাইজৰ বিলাহী লৈছোঁ। আপোনালোকে সৰু সাইজৰ বিলাহী ল'লে হ'ব, বেছি ডাঙৰ সাইজৰ বিলাহী নালাগে। আৰু এই বিলাহীটো এতিয়া মই এখন পিহনাত এনেকৈ পিহি লৈছোঁ। আপোনালোকে মিক্সিটো পিহি ল'ব পাৰে, কিন্তু গোটেইটো বিলাহী নালাগে যিহেতু অকণমানহে লাগিব, পিহনাত পিহি লোৱাই ভাল হ'ব। এতিয়া মই পিহনাত পিহি লৈছোঁ। ইয়াৰে আধা পিহি ল'ম, আধা মই থৈ দিম। বাকী থকা এই বিলাহী ফাল মই এতিয়া থৈ দিম আৰু যেতিয়া মই ফেচ পেকটো লগাম তেতিয়া এই বিলাহী ফাল ব্যৱহাৰ কৰিম। এতিয়া মই এয়া বিলাহীখিনি পিচি ল'লোঁ। এতিয়া মই আনিছোঁ এটা বাতি। এই বাতিটোতে এখন চেকনি দি ইয়াৰ পৰা মই বিলাহীৰ ৰসটো উলিয়াই ল'ম। বিলাহীৰ ৰসে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু যদি আপোনালোকে ৰেগুলাৰ স্কিনত বিলাহী লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখনৰ পৰা বয়সৰ ছাপ দূৰ হ'ব আৰু সোনকালে আপোনালোকৰ স্কিনত বয়সৰ ছাপটো নপৰিব। এতিয়া মই বিলাহীৰ ৰসটো এয়া চেকি ল'লোঁ। চেকি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এটা সৰু সাইজৰ আলু। যদি আপোনালোকৰ মুখত কলা দাগ আছে তেতিয়াহ'লে আপোনালোকে আলু দিব, আৰু যদি আপোনালোকৰ মুখত কলা দাগ নাই, যাৰ যাৰ মুখত কলা দাগ নাই, আপোনালোকে আলু ৰসটো নিদিলেও হ'ব। আৰু যিসকলৰ কলা দাগ আছে এই আলু ৰসটো বিলাহীৰ ৰসৰ লগত মিক্স কৰি লগালে আপোনালোকৰ মুখৰ পৰা কলা দাগো যাব আৰু লগতে আপোনালোকৰ স্কিনখনো উজ্জ্বল হ'বলৈ সহায় হ'ব। এতিয়া মই আধা আলু পিহি ল'লোঁ। পিহি লোৱাৰ পাছত এই বিলাহীৰ ৰসৰ লগতে আলুৰ ৰসটো এনেকৈ চেপি পেলাই উলিয়াই লৈছোঁ। বিলাহীৰ ৰস যদি 2 চামুচ হয়, আলুৰ ৰসো আপোনালোকক 2 চামুচৰ জোখাৰে লাগিব। দুইটা সমান পৰিমাণতে ল'ব। লৈ পেলাই দুইটা বস্তু মিক্স কৰি দিব। মিক্স কৰি দিয়াৰ পাছত ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম এয়া গ্লিচাৰিন। এই গ্লিচাৰিনটো ইয়াতে মিক্স কৰিলে আমাৰ স্কিনখন হাইড্ৰেট হৈ থাকিব, স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব, স্কিনখন কোমল হ'ব। সেইকাৰণে মই ইয়াত এয়া গ্লিচাৰিন মিলাইছোঁ আৰু গ্লিচাৰিন মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই দিম কস্তুৰী হালধি। কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি নাই আপোনালোকে পাকঘৰৰ খোৱা হালধিকে দিব। তাৰ পৰিমাণটো আপোনালোকে 2টা আঙুলিৰ টিপাত যিমানকণ উঠে সিমানকণহে দিব, বেছি নিদিব। এতিয়া মই কস্তুৰী হালধিটো এয়া মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া এয়া আনিছোঁ মই এল'ভেৰা জেল। এল'ভেৰা জেল এতিয়া মই ল'ম আধা চামুচৰ জোখাৰে। আপোনালোকে এল'ভেৰা জেলটো আধা চামুচৰ জোখাৰে দিব। আৰু যদি আপোনালোকৰ ঘৰত তেনেকুৱা কিনা এল'ভেৰা জেল নাথাকে তেতিয়াহ'লে আপোনালোকে ঘৰৰ যিটো কেঁচা এল'ভেৰা জেল পাতৰ পৰা উলিয়াই পেলাই আপোনালোকে সেইটোও দিব পাৰে। এতিয়া মই এয়া এল'ভেৰা জেলটো ভালকৈ মিক্স কৰি ল'লোঁ। এল'ভেৰা জেলটো দিয়াৰ পাছত এইটো ৰসটো অকণমান গ্ৰেভি টাইপৰ হৈ যাব। এতিয়া মই এই ৰসটো অকণমান এয়া বেলেগ এটা বাতিলৈ লৈ লৈছোঁ। মই 2টা ষ্টেপ কৰিম এই ৰিমেডিটোত। বিলাহীৰ ৰসৰ ৰিমেডিটোত মই 2টা ষ্টেপ কৰিম, তাৰ কাৰণে মই ৰস 2 চামুচ আঁতৰাই থলোঁ। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এয়া বেচন। বেচন মই এতিয়া 1 চামুচৰ জোখাৰে ল'ম। আপোনালোকে ইয়াত বেচনো ল'ব পাৰে, নহ'লে পিঠাগুড়িও ল'ব পাৰে। আপোনালোকৰ ঘৰত যদি বেচন আছে বেচন দিব, যদি বেচন নাই পিঠাগুড়িকে দিব। পিঠাগুড়ি দিলেও বেচন আৰু পিঠাগুড়ি একেটা কামেই কৰিব। এতিয়া মই এয়া ভালকৈ মিক্স কৰি ল'লোঁ। তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ পেক। আৰু এই ৰসটোৰ লগত মই আৰু এবিধ বস্তু মিক্স কৰি পেলাই মই আপোনালোকক মুখত কেনেকৈ লগাব লাগে সেইটো দেখুৱাম। এতিয়া মই আপোনালোকক ৰিমেডিটো বনাই দেখুৱালোঁ। এতিয়া ফাৰ্ষ্ট এইটো যিখিনি মই অকণমান ৰস থৈ দিছিলোঁ এই ৰসটোৰ লগত এতিয়া মই কিবা এটা বস্তু মিক্স কৰিম বুলি যে কৈছিলোঁ সেই বস্তুটো মিক্স কৰি এতিয়া মই মুখত কেনেকৈ লগাব লাগে সেইটো দেখুৱাই আছোঁ। এতিয়া ইয়াৰ লগত মিক্স কৰিম অকণমান নাৰিকল তেল।
আধা চামুচৰ জোখাৰে আপোনালোকে ইয়াতে নাৰিকল তেল লৈ ল'ব আলুৰ ৰস বিলাহী ৰস এল'ভেৰা জেল হালধি ইয়াৰ লগত যদি আপোনালোকে নাৰিকল তেল মিক্স কৰি মুখত লগাই 2-3 মিনিট মাসাজ কৰে তেতিয়াহলে আপোনালোকৰ স্কিনখন খুব বঢ়িয়াকৈ সাফাও হ'ব আৰু লগতে আপোনালোকৰ স্কিনত খুব ধুনীয়া এটা উজ্জ্বলতাও আহিব এতিয়া মই গোটেই মুখখনতে বিলাহী ৰসৰ এই ৰেমেডিটো ভালকৈ লগাই লৈছো কেমিকেলযুক্ত প্ৰডাক্টবোৰ যদি স্কিনত লগোৱা হয় অলপ দিনলৈ স্কিনখন ভালে থাকিব কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে সেই কেমিকেলবোৰে আপোনালোকৰ স্কিনখন একেবাৰে নষ্ট কৰি পেলাব আপোনালোকৰ যদি বয়স হৈছে 30 বছৰ দেখিব আপোনালোকৰ 40 বা 45 বছৰ খুব বেছিকৈ স্কিনখন ড্যামেজ কৰি পেলায় সেই কাৰণে সদায় নেচাৰেল বস্তুবোৰ স্কিনত লগাই স্কিন কেয়াৰ কৰিব লাগে এনেকৈ মই 2-3 মিনিট মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেল লৈছো এই ভিজা টাৱেলখনেৰে মুখখন মচি পেলাম এই ষ্টেপটো কৰাৰ পাছতে আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ সাফা হৈ গৈছে টাৱেলখনেৰে মচি ললো মচি লোৱাৰ পাছত মুখখন ধুব নালাগে আৰু ইয়াৰ ওপৰতে আপোনালোকে ফেস পেকটো লগাই দিব পাৰিব প্ৰথমতে ফেস পেকটো মুখত লগাই ল'ব ভালকৈ আপোনালোকে গোটেই মুখখনতে ফেস পেকটো লগাই ল'ব লগাই লোৱাৰ পাছত আৰু এটা কাম আছে সেই কামটো আপোনালোকে কৰিব লাগিব এতিয়া ফেস পেকটো মুখত ভালকৈ লগাই ললো লগাই লোৱাৰ পাছত এই বিলাহী টুকুৰাৰে মুখখন ভালকৈ এতিয়া মাসাজ কৰিম এনেকৈ আপোনালোকে 2 পৰা 3 মিনিট ফেস পেকটো লগাই এই বিলাহী টুকুৰাৰে ভালকৈ মুখখন মাসাজ কৰিব এনেকৈ মাসাজ কৰি দিলে স্কিনত লাগি থকা যিবোৰ মৃত ছাল বা ডেড স্কিন সেল দূৰ কৰিবলৈ সহায় হ'ব আৰু স্কিনখন উজ্জ্বল হৈ পৰিব বিলাহী টুকুৰাৰে 2-3 মিনিট মাসাজ কৰি লোৱাৰ পাছত এতিয়া বাকি থকা ফেস পেকটো আকৌ ইয়াৰ ওপৰতে এটা ডাঠকে পলেপ লগাই দিব ফেস পেকটো লগাই লোৱাৰ পাছত আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিট পাছত আপোনালোকে কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাব মুখখন ধোৱাৰ পাছত আপোনালোকে মুছি ল'ব মুখখন মুছি লোৱাৰ পাছত আপোনালোকে অকনমান গোলাপ জল ল'ব ভালকে মুখখনত লগাব গোলাপ জলখিনি শুকুৱাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ সেই ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰটো লগোৱাৰ 20 মিনিট পাছত আপোনালোকে নিজৰ যেটো সানস্ক্ৰিন লগাই সেই সানস্ক্ৰিনটো লগাব এনেদৰে আপোনালোকৰ স্কিনখনৰ যত্ন ল'ব এনেকৈ যত্ন ল'লে দেখিব আপোনালোকৰ বয়সতকে আপোনালোকৰ স্কিনখন 10 বছৰ সৰু দেখিব আজিৰ এই ভিডিওটোত মই আপোনালোকক বিলাহীৰ খুব বঢ়িয়া এটা ৰেমেডি বনাই দেখুৱালো লগাই দেখুৱালো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ এই ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো